আজি 23 ছেপ্টেম্বৰ 2025-ৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে 22 আৰু 23 ছেপ্টেম্বৰ 2 দিন ড্ৰাই ডে ঘোষণা কৰিছে। জনপ্ৰিয় গায়ক জুবিন গাৰ্গক সন্মান জনোৱাৰ বাবে ৰাজ্যজুৰি মদ বিক্ৰী বন্ধ থাকিব। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নিৰ্বাচন ভোটদানত প্ৰায় ৭১% ভোটদান দেখিছে। দৃষ্টিমূলকভাৱে শান্তিপূৰ্ণভাৱে ভোটাভুটি চলি আছে বুলি প্ৰকাশ। ভাৰত আৰু ADB অৰ্থাৎ এছিয়ান ডেভেলপমেণ্ট বেংকে অসমৰ 6টা জিলা উন্নয়ন কৰিবলৈ $125 মিলিয়ন ঋণ চুক্তি স্বাক্ষৰ কৰিছে। প্ৰায় 3.6 লাখ মানুহৰ উন্নত পানী যোগান, নিকাশী, কঠিন বৰ্জ্য ব্যৱস্থাপনা আদিৰ সুবিধা পাব। অসম ৰাইফলছ নামৰ বাহিনী এটাই অস্ত্ৰৰ গুপ্ত গোডাউন ধ্বংস কৰিছে আৰু এজন প্ৰাক্তন মিলিচিয়া নেতা গ্ৰেপ্তাৰ কৰিছে। অভিযান সফল বুলি জানিব পৰা গৈছে। গায়ক পাপনে জনাইছে যে জুবিন গাৰ্গৰ মৃত্যুতে সৃষ্টি হোৱা শূন্যস্থান পূৰণ কৰিব নোৱাৰিব। অসম তথা সংগীত জগতত জুবিনৰ প্ৰভাৱ গভীৰ বুলি উলিওৱা হৈছে।